আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। তগৰে ৰৈ ৰৈ ফোপাইছে। তাইৰ ডিঙিটোত লেমৰ পোহৰটো পোনে পোনে পৰিছে। ৰাজহাঁহৰ দৰে কোমল লেহুকা ডিঙিটো উশাহৰ লগে লগে কঁপি আছে। তাই ঘপককৈ তগৰক সুধি দিলে, তোৰ যদি কিবা হয় কি কৰিবি? কি কৰিম আৰু, তুলি তালি ডাঙৰ দীঘল কৰিম। তাই উচপ খাই উঠিল। কি কৈছে তগৰে? কবলৈ সাহ পাইছে ক'ত? তই তেনেহলে কিবা হলে নষ্ট নকৰ? তগৰে লেমটোলৈ একেথৰে চাই আছে। কেঁচুৱা নষ্ট কৰিবলৈ গৈ আমাৰ হস্পিটেলত এজনী মানুহ মৰিছিল। কি কষ্ট খাই মৰিছিল মানুহজনী। কিবা গাঁৱলীয়া ঔষধ খাইছিল। ডাক্তৰে পেটতে মৰি অহা কেঁচুৱাটো কাটি টুকুৰা টুকুৰকৈ উলিয়াবলগীয়া হৈছিল। ডাক্তৰে কাটি উলিওৱা মঙহবোৰ মই গামলা এটাত থৈ থৈ গৈছিলোঁ। এখন সৰু হাত, এখন সৰু ভৰি। তই সমাজলৈ ভয় নকৰ? সমাজ? তগৰে কেনেকৈ হাঁহিছে? তগৰে মুখত হাঁহিটো ওলোমাই লেমটোলৈ চাই আছে। তাই বিচনাখনত দীঘল দি পৰিল। তগৰে ভৰিটো মালিচ কৰি আছে। তাইৰ চকুলৈ তন্দ্ৰা নামি আহিছে। তাই লাহে লাহে তগৰৰ হাতখন আঁতৰাই দিলে। মাজনী, হ'ব থ। মোৰ বৰ টোপনি ধৰিছে। বহুত দিনৰ মূৰত আজি মোৰ এনেকৈ টোপনি ধৰিছে। তগৰে তাইৰ গাত কাপোৰ এখন দিছে। লেম্পটো জ্বলি থাকিবনে? নালাগে, নুমুৱাই দে। তাই তৎক্ষণাৎ টোপনিত ঢলি পৰিল। পুৱা চাহকাপ আগবঢ়াই দি তগৰে তাইলৈ চাইছে। মাৰ খবৰ এটা কৰি আহিব খুজিছিলোঁ। আপুনিও যাব নেকি? অঁ, যাব পাৰোঁ। মোৰো মনটো বেয়া লাগি আছে। দিনে পোহৰে গৈ দিনে পোহৰে উভতি আহিমগৈ। গোটেই বাটচোৱা তগৰে মুখেৰে এটাও শব্দ উচ্চাৰণ নকৰিলে। গীৰ্জাৰ টিলাটো পাৰ হৈয়ে তাই কোবাকুবিকৈ সৰল গছৰ তলেদি জালেৰে ঘেৰা ঘৰটোলৈ গৈছে। তগৰৰ মাক তাত নাই। তগৰ উদ্গ্ৰীৱ হৈছে। সোতৰা সোতৰি ছালৰ চিষ্টাৰগৰাকীয়ে আহি তগৰকে তাইকে হস্পিটেলৰ ফালে লৈ গ'ল। চিষ্টাৰগৰাকীয়ে কৈ উঠিল, তোমাক আজি খবৰ দিলোহেঁতেন। পাগলী বুঢ়ী কালি ৰাতি মৰিল। কি? তাই উচপ খাই উঠিল। তগৰৰ ফালে চাবলৈ তাইৰ ভয় লাগিছে। তগৰে ওঠটো কামুৰি চিষ্টাৰক চেৰাই হস্পিটেলৰ ফালে আগবাঢ়ি গ'ল। হস্পিটেলৰ বাৰাণ্ডাত ফুলৰ মালা এধাৰেৰে ঢাকি তগৰৰ মাকক শুৱাই থোৱা আছে। তাইৰ হাত ভৰি কঁপি উঠিল। তগৰে পাৰিবনে? মাকৰ মৰা মুখখন চাব পাৰিবনে? তগৰে কাপোৰখন আঁতৰাই মাকৰ মুখখন এবাৰ চাই সেৱা এটা কৰিছে। তাই তগৰক ধৰিবলৈ আগবাঢ়ি গ'ল। তগৰ নিজে নিজে উঠিছে।
তগৰে এইবাৰ চিষ্টাৰক কৈছে, ডেড বডি মই লৈ যাম। তোমাৰ অসুবিধা হ'লে মিছনে দায়িত্ব ল'ব। একো অসুবিধা নহ'লে মোৰ মাক লৈ যোৱাৰ ব্যৱস্থাটো কৰি দিয়ক। এখন ভানত পাছফালে মৃতদেহটো লৈ তাই আৰু তগৰ উভতি আহিছে। ওৰে বাটটো তগৰে মুখেৰে মাত এটাও নিদিলে। মাত্ৰ মাজে মাজে মৃতদেহৰ গাৰ পৰা সৰি পৰা ফুলকেইপাহ ঠিক কৰি থাকিল। সিহঁত গৈ পোৱাৰ লগে লগে তগৰৰ লগৰ নাৰ্ছ, ডাক্তৰ, গাঁৱৰ মানুহেৰে তগৰৰ সৰু ঘৰটো ভৰি গ'ল। তগৰে নীতি নিয়ম নিষ্ঠাৰে পালন কৰিছে। ৰাইজক দৰকাৰী বস্তু আনিবলৈ পইচা উলিয়াই দিছে, ধূপ ধূনা জ্বলাইছে। তগৰ বিবুধি হোৱা নাই, হুৰাওৰাৱে কন্দা নাই। দহা কাজ কৰিছে, নাম প্ৰসংগৰ আয়োজন কৰিছে, বৰতীয়া ভাত খাইছে। ৰাতি ভাগৰত লালকাল হৈ তাইৰ বুকুত সোমাই টোপনি গৈছে। তগৰৰ সৰু মুখখন আৰু সৰু হৈছে, লেহুকা দেহাটো আৰু লেহুকা হৈছে, শেঁতা মুখখন আৰু শেঁতা হৈছে। দহা কাজ খাবলৈ অহা ৰাইজে কোৱাকুই কৰিছে, পেহীয়েকজনী নথকা হলে অকণমান ছোৱালীজনীয়ে কি কৰিলেহেঁতেন? বিপদৰ সময়ত তেওঁ নিজৰ মানুহ এজনী কাষে কাষে আছে। ইমান কামৰ মাজতো তগৰে তাই কি খাইছে, কেনেকৈ শুইছে, ভৰিৰ বিষ কেনে পাইছে সুধিবলৈ পাহৰা নাই। তগৰে আনকি মাকৰ শটো আনি শুৱাই ৰখা চিকুণোৱা ঠাইখিনিত সদায় মিঠাতেলৰ চাকি এগছ জ্বলাবলৈও পাহৰা নাই। সকলোখিনি কাম হৈ যোৱাৰ পাছত তগৰে যিদিনা আকৌ নাৰ্ছৰ বগা পোছাকযোৰ পিন্ধিলে, সেইদিনা হস্পিটেললৈ যাবলৈ ওলাই তাই এটা ক'লা বাকচ উলিয়ালে। বাকচটোত বহুত কিতাপ। তাই বাকচটোৰ ওচৰ চাপি আহিল। তগৰে বাকচটো চোঁচৰাই তাইৰ বিচনাৰ কাষলৈ আনিছে। এই কিতাপখিনি আপোনাক দেখুৱাম বুলি ভাবি থাকোঁতেই গৈছে, উলিয়াবলৈকে সময় পোৱা নাই। ইমানবোৰ কিতাপ তই ক'ত পালি? এই কিছুমান ময়েই কিনিছোঁ। অলপ ফাদাৰে দিয়া আৰু সৰহভাগ মাক মিছনলৈ পঠাওঁতে মাৰ মাকে লগত দি পঠোৱা কিতাপ। তাই বাকচটোৰ ওচৰত বহিল। গোৰা, সঞ্চয়িতা, আপোন সুৰ, সূৰ্যোদয় কাগজৰ কেইবাটাও সংখ্যা, গোসাঁইৰ সেই তাইৰ হাতৰ পৰা মোমায়েকে কাঢ়ি নিয়া কিতাপ দুখনো আছে। কিতাপবোৰ তাই লুটিয়াই বগৰাই চাইছে। কিমান দিনৰ মূৰত তাই কিতাপ দেখিছে। মই হস্পিটেলত থকা সময়খিনিত আপুনি কিতাপখিনি পঢ়িব পাৰিব। আপুনি কিতাপ পঢ়ি বৰ ভাল পায় নহয়? যি দুদিন থাকে কিতাপখিনিকে চাই সময় কটাব পাৰিব। আপুনি গ'লেগৈ। হঠাৎ তগৰ কঁপি কঁপি কান্দি উঠিল। তাইৰ লেহুকা দেহাটো ধুমুহাত আউলি জাউলি হোৱা বাঁহগছৰ দৰে কঁপিছে। কান্দি কান্দি তগৰ মাটিত বহি পৰিল। কি হৈছে? তগৰ, তই কিয় এনেখন কৰিছ? তগৰে কান্দোন বন্ধ কৰিব পৰা নাই। ইমানখিনি ধৈৰ্য ধৰি এতিয়া এনেকুৱা কিয় কৰিছ? তাই তগৰক ধৰি ৰাখিব পৰা নাই। উচুপি উচুপি তগৰ বাউলি হৈ পৰিছে। মাটিত বাগৰি থকা তগৰক তাই গবা মাৰি ধৰিলে। কান্দোনৰ শব্দত দুই একে আহি তগৰৰ খিৰিকীৰ কাষত থিয় দিছেহি। তগৰৰ খোপাটো খুলি গৈছে। পিছল ক'লা চুলিকোছাই তাইৰ ক্ষীণ দেহাটো আৱৰি পেলালে। তগৰ, উঠ, মোৰ শপত, এনেখন নকৰিবি। তাইও চকুহালেৰে একো নেদেখা হৈ আহিল। এজন মানুহ আহি তগৰক খবৰ দিলে, অপাৰেশ্যন কেছ আছে, ডাক্তৰে এতিয়াই মাতিছে। তগৰ উঠি বহিল। মুখখন ধুই খোপাটো বান্ধি তগৰে তাইলৈ এবাৰো নোচোৱাকৈ ওলাই গ'ল। তাই বহু সময় কিতাপৰ বাকচটো আগত লৈ বহি থাকিল। হঠাৎ গাড়ীৰ শব্দ শুনি তাই চক খাই উঠিল।
চিনাকি যেন লাগিছে শব্দটো। ঠিকেই, চলিহা আহিছে। চলিহা গাড়ীৰ পৰা নামিয়ে বন নিৰাই থোৱা ঠাইখিনিত জ্বলি থকা চাকিগছ চাইছে। কোন মৰিল? পাগলীৰ ছোৱালীজনী মৰিল নেকি? পাগলীৰ ছোৱালী মৰা নাই, পাগলী বুঢ়ীহে মৰিল। মই বোলো পাগলীৰ জীয়েক আধা পাগলীজনীহে মৰিল নেকি? তাই মনে মনে আছে। চলিহাই পোনে পোনে তাইৰ চকুলৈ চাইছে। তুমি ঘৰলৈ ব'লা। খা খবৰ নিদিয়াকৈ ইমান দিন কিয় সেই আধা পাগলীজনীৰ লগত থাকিব লাগেহি? এইবোৰ মই একেবাৰে ভাল পোৱা নাই। ময়ো কিছুমান কথা ভাল পোৱা নাই। আধা পাগলীজনীয়ে কিবা এটা ক'লে আৰু তুমি ঘৰ সংসাৰ পেলাই থৈ গুচি আহিলা। এবাৰ সেই ল'ৰাটোৰ কথাও নাভাবিলা? সি হোষ্টেললৈ গ'লনে? নপঠিয়াই কি কৰিম? মাক নথকা ল'ৰাক কোনে চাব? মাক থাকোঁতেই তাক হোষ্টেলত ৰখাটো ঠিক হৈ গৈছিল। সি ভালে থাকিব। ককায়েকহঁতৰ লগত সি ভালকৈ থাকিব। সিহঁতকেইটা ডাঙৰ মানুহ হ'ব। তাইৰ চকুৰ পৰা পানী বাগৰি পৰিছে। এনে ডাইনী মাক আৰু ক'তো দেখা নাই। ল'ৰাকেইটা হোষ্টেলত থলো বুলিয়েনো সিহঁতে মাকক নিবিচাৰিবনে? মই মৰি যোৱা নাই। সিহঁতে মাকক বিচাৰিলেই পাব। মাকক বিচাৰিলেই পাব? চলিহাই দাঁত কৰচিছে। মোৰ ল'ৰাই, ৰায় বাহাদুৰৰ বংশৰ ল'ৰাই মাকক বিচাৰি ইয়ালৈ আহিব? চলিহা ৰঙা পৰি গৈছে। বিচাৰি নাহিলে নাপাব। মা দেউতাক কোনে চাব? মাৰ ওচৰলৈ গোন্ধত যাব নোৱাৰা হৈছে। টকা থাকিলে চব পোৱা যায়। ঘৰখন কোনে চাব? তাই চিঞৰি উঠিল। কোনে মই মন্দিৰ কৰিব খোজা ঘৰখন ভাঙি পেলালে? কোনে মাছবোৰত বিহ দিলে, ফুলবোৰ উভালি পেলালে? কোনে মোৰ কলিজাখনত বিহ দাঁতেৰে? চলিহাই চকী এখন গোৰ মাৰি দিছে। ভাবিছে নেকি গ'লেই ঘৰত সোমাব পাৰিব? নিবলৈ অহা দেখি ভাবিছে তাই নহ'লে মোৰ নচলিব। চলিহা ওলাই গ'লগৈ। কিতাপবোৰ লিৰিকি বিদাৰি তাই বাকচটো আগত লৈ বহিয়ে থাকিল। লাহে লাহে গধূলি নামি আহিল। চাহ খাওক। তগৰে তাইৰ ভৰিৰ পতাখনত ঔষধ সানিছে। আপুনি নগ'ল? মই ভাবিছিলোঁ সেইকাৰণে। তগৰে কথাবোৰ কবলৈ গৈ কব পৰা নাই। তগৰ তাইৰ আৰু কাষ চাপি আহিছে। মই বাচি থাকিম। ইমান দিন মৰা নাই যেতিয়া বাকীকেইদিনো বাচি থাকিম। মোৰ কাৰণে আপুনি চিন্তা নকৰিব। তগৰ অলপ ৰৈছে। মই আৰু সেইখন সংসাৰলৈ কেনেকৈ ঘূৰি যাম? সেইজন মানুহৰ লগত কেনেকৈ সংসাৰ কৰিম? মোৰ কাৰণে আপুনি সংসাৰ, পতি, পুত্ৰ ত্যাগ কৰিবনে? মই তোৰ কথা ভবা নাই। মানুহে সদায় নিজৰটোহে আগেয়ে চিন্তা কৰে। ময়ো মোৰ কথাহে চিন্তা কৰিছোঁ। নিজৰ কথা কি ভাবিছে আপুনি? নিজৰ কথাই ভাবিছোঁ। তিৰোতাৰ জীৱন বহুত দেখিলোঁ। তিৰোতাৰ জীৱন বোলে পিতৃ, স্বামী আৰু পুত্ৰৰ তল। পিতৃৰ তলৰ তোৰ মাৰক দেখিলোঁ। স্বামীৰ তল মোক দেখিছই। পুত্ৰৰ তল আইতাক দেখিলোঁ। মোৰ তিতা লাগিছে আই। তগৰে লেম জ্বলাবলৈ উঠি যাব খুজিছে। তাই তগৰক হাতখনত ধৰি বহুৱাইছে। লেম চাকি পাছতো জ্বলাবি দে। দেখা নাইনে পূৰ্ণিমাৰ জোনটোৱে কেনেকৈ গোটেইখন পোহৰ কৰি ৰাখিছে? তগৰ তাইৰ গাতে গা লগাই বিচনাখনতে বহিছে। আপোনাৰ ল'ৰাকেইটালে মনত নপৰিবনে? কিয় নপৰিব? বুকুৰ আগমঙহক কোনোবাই পাহৰিব পাৰেনে? সিহঁতকেইটালৈ মোৰ কিমান মনত পৰে। সিহঁতৰ মুখকেইখন কেনেকৈ মোৰ লগে লগে থাকে কোনে বুজিব? সিহঁতৰ ভালৰ কাৰণে মই মৰিবও পাৰিম। কিন্তু সিহঁতে মোৰ ওচৰলৈ মাকজনী বুলি বিচাৰি আহক। ভাত এমুঠি দি ভৰিৰ তলত ৰাখিব পৰা বুঢ়ী এজনী বিচাৰি আহিলে
সিহঁতে মোক নাপায়। কচোন তগৰ, তই ক, গা ধোৱা ঘৰত তই ভাত ৰান্ধি খুওৱা সেইজনী মানুহক মামাহঁতে মাকজনী বুলি বিচাৰিছিলনে? তগৰে তাইৰ দুখ পোৱা ভৰিখন চুই চাইছে। আপুনি সুখত উঠা মানুহ। গাড়ী মটৰ চাকৰ নাকৰৰ মাজত চলি অহা মানুহ। কষ্ট পাব। ইমান দিনে লোকৰ আৰ্জনৰ ওপৰতে দপদপাই খালোঁ। দেধাৰ সুখো পালোঁ, বহুত পিন্ধিলোঁ। এতিয়া নিজৰ ভাতমুঠি গোটাই চাওঁচোন, কেনে লাগেনো, জুতিকে লওঁ। আপুনি আকৌ ভাতৰ চিন্তা কিয় কৰিব লাগিছে? নিমখ ভাত এমুঠি থাকিবলৈ পাৰ বাঁহ এটা হ'লেও পাব। মই ভাতৰ চিন্তা কৰা নাই। এনেকৈনো কেনেকৈ বহি থাকিম? মোক শান্তি লাগে। জীৱনৰ বাকী দিনকেইটা মোক শান্তি লাগে। ফাদাৰে মোৰ নামত থোৱা টকা অলপ আছে। গোসাঁয়ে থোৱা টকা কেইটামানো আছে। মাৰ অলংকাৰখিনিও আছে। কিবা এটা কৰিম। বগী বাইদেউহঁতো আছে। হ'ব বাৰু দে, সেইবোৰ পাছে পৰেও চিন্তা কৰিম। বৰ ভোক লাগিছে দেখোন। আজি বহু দিনৰ মূৰত এনেকৈ ভোক লাগিছে। তাই তগৰৰ পাছে পাছে পাকঘৰলৈ গ'ল। গোটেই ৰাতি শোৱাৰ পাছত তাই ঢলপুৱাতে সাৰ পালে। তগৰৰ টোপনি ভঙা নাই। দীঘল বেনিডাল বিচনাৰ পৰা বাগৰি আহি মাটিত পৰি আছেহি। আলফুলে তগৰৰ গাত কাপোৰ এখন দি তাই নিঃশব্দে নামি আহিল। কুঁৱাৰ পানীবোৰ কুহুমীয়া হৈ আছে। হৰহৰকৈ পানী ঢালি তাই গা ধুলে। গা ধুই তগৰে আনি দিয়া চাদৰখন গাত লৈ হস্পিটেল কম্পাউণ্ডৰ পৰা ওলাই আহিল। বৰপুখুৰী পাৰ হৈ তাই খোজকাঢ়ি নৈৰ পাৰে পাৰে গৈ নদীখনে চোকা ভাঁজ তোলোৱা ঠাইখিনি পালেগৈ। একেই আছে, মাত্ৰ নৈৰ ভাঁজটো আৰু অলপ বেছি হৈছে। সেই হাবিখন নাই, লুংলুঙীয়া ৰাস্তাটোও নাই। মানুহে হাবি ভাঙি খেতি কৰিবলৈ লৈছে। মানুহো বহিছে। বুঢ়া আহঁতজোপাও আছে। যোৱা ৰাতি বোধহয় বৰষুণ দিছিল। গছ-বনবোৰ তিতি আছে। যিহে মৰ টোপনিয়ে ধৰিছিল তাই কব পাৰিলেহে। আকাশখনলৈ চাব খুজি তাইৰ চকুহাল বুঢ়া আহঁতজোপাৰ ফেৰেঙনিটোত লাগি ধৰিলে। বুঢ়া আহঁতজোপাৰ ফেৰেঙনিত এহাত এহাত দীঘল গুলপীয়া বেঙুনীয়া কপৌ ফুলবোৰ বেলিৰ কমলা ৰঙৰ পোহৰটোত তিৰবিৰাই উঠিল। বাট হেৰুৱা বুলবুলি চৰাইজনী তাইৰ বুকুৰ ভিতৰত যেন দেও পাৰি উঠিল। চৰাইজনীৰ নাচোনত তাইৰ কলিজাৰ ধূলিবোৰ যেনি তেনি ছিটিকি পৰিল। তাই নৈৰ গৰাটোত বহিল। কেইবাখনো হাল পথাৰত চলিবলৈ আৰম্ভ কৰিছে। বৰষুণে কোমলাই থোৱা মাটিৰ গোন্ধ তাইৰ নাকত লাগিলহি। গাৰ কাষতে টুইট টুইট শব্দ এটা শুনি তাই ঘূৰি চালে। নৈৰ গৰাটোৰ ফালে হাউলি থকা ফুটুকা গছজোপাৰ বেঙুনীয়া ফুল এপাহত পৰি মৌপিয়া চৰাই এটাই জঁপিয়া জঁপি কৰি আছে। তাই ঘূৰি চোৱা দেখি চৰাইটো ভুৰুংকৈ উৰা মাৰিলে। চৰাইটোৱে জঁপিয়াই জঁপিয়াই কপাই থৈ যোৱা বেঙুনীয়া পাপৰি এটাত এটোপা বৰষুণৰ পানী জিলমিল কৰি আছে। তাই পানীৰ টোপালটো অলপ সময় চাই থাকিল। পানীৰ টোপালটো নদীখনত পৰি যাব, এই পৰি যাব। ফুলৰ পাপৰিটোৰ বুকুত পানীৰ টোপালটো তিৰবিৰাই আছে। মুকুতাৰ দৰে তিৰবিৰাইছে। ৰাতিপুৱাৰ বেলিটো যেন আহি বৰষুণৰ টোপালটোত উবুৰি খাই পৰিলহি। তাই মুগ্ধ হৈ চাই থাকিল সেই অপৰূপ দৃশ্য।
উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ৪৯তম তথা অন্তিম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নাৰ্ছ জলি ভট্টাচাৰ্য, চলিহা প্ৰবাল কুমাৰ শৰ্মা, তগৰ চয়নিকা ডেকা আৰু বীণাৰ চৰিত্ৰত অভিনয় কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ। অয়নান্ত এই উপন্যাসখনি শুনি আপুনি কেনে পালে আমাক টেলিফোন যোগে জনাওক। আপোনাৰ মতামত আৰু অন্যান্য কিছু বিশেষ অংশৰ সংযোজনেৰে এটি পৰিশিষ্ট খণ্ড প্ৰচাৰ কৰা হ'ব অহা সপ্তাহৰ এই একে সময়তে। আপোনাৰ মতামত টেলিফোন যোগে জনাবলৈ হ'লে আমালৈ ডায়েল কৰিব লাগিব 26618776 আৰু 26618777। আপোনালোকৰ মতামতসমূহ ৰেকৰ্ডিং কৰা হ'ব অহা 2 মে' দেওবাৰে দিনৰ 10 বজাৰ পৰা 10:30 বজাৰ ভিতৰত।